ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীৰ লগতে অভিভাৱকৰ বাবে এটা ডাঙৰ খবৰ। এইবাৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে আহি গ'ল এটা নতুন নিয়ম। অৰ্থাৎ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আহিছে এটা নতুন নিয়ম। আৰু এই নতুন নিয়মেৰে অনুষ্ঠিত হ'ব মেট্ৰিক পৰীক্ষা। অৰ্থাৎ এতিয়াৰে পৰা আন এক নতুন নিয়মেৰে অনুষ্ঠিত কৰা হ'ব মেট্ৰিক পৰীক্ষা। মেট্ৰিকৰ OMR ব্যৱস্থাত থাকিব 4টাকৈ ছেট। অৰ্থাৎ মেট্ৰিকৰ OMR ছিটত থাকিব 4টা ছেট। MCQ আৰু বৰ্ণমূলক দুয়োটা ভাগতে উত্তীৰ্ণ হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকল। অৰ্থাৎ MCQ আৰু বৰ্ণমালামূলক দুটা বিষয়ৰ ওপৰত পৰীক্ষা হ'ব আৰু সেই দুটাতে উত্তীৰ্ণ হ'ব লাগিব ছাত্ৰ ছাত্ৰীসকল। তেতিয়াহে পৰীক্ষাৰ্থীজনক পাছ কৰা বুলি গ্ৰাহ্য কৰিব শিক্ষা বিভাগে। আমি আপোনালোকক জনাই আছোঁ মেট্ৰিক পৰীক্ষালৈ এটা ডাঙৰ খবৰ আৰু অন্তৰ্ভুক্ত হ'ব এটা ঐচ্ছিক বিষয়। কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স হ'ব ঐচ্ছিক বিষয়। নৱম আৰু দশম শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষা নিয়ন্ত্ৰক তেওঁলোকে জানিবলৈ দিছে এই বিষয়ে। নৱম আৰু দশম শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষা নিয়ন্ত্ৰণ কৰি জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা কমিটিয়ে অনুষ্ঠিত কৰিব পৰীক্ষাসমূহ। লগতে পাঠ্যপুথিৰ পৰা প্ৰত্যক্ষভাৱে দিয়া হ'ব গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন কাকত। আমি আপোনালোকক জনাই আছোঁ যিসকল নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ বাবে এই বিশেষ খবৰ। আৰু এই নতুন নিয়মৰ অনুসৰি এতিয়াৰে পৰা অনুষ্ঠিত হ'ব নৱম আৰু দশম শ্ৰেণীৰ পৰীক্ষাসমূহ। কোভিচিল্ড ভেকচিন লোৱাসকলৰ বাবে এটা ডাঙৰ খবৰ। কোভিচিল্ড লোৱা এই ব্যক্তিসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ। কিয়নো ক'ভিডৰ সময়ত বহুতে কোভিচিল্ড লোৱা দেখা গৈছিল আৰু তেওঁলোকে সেই ভেকচিন লোৱাৰ পিছতেই তেওঁলোকৰ দেহত দেখা পোৱা গৈছে পাৰ্শ্বক্ৰিয়া। ভেকচিন নিৰ্মাণ কোম্পানী এষ্ট্ৰজেনেকা নামৰ এটা কোম্পানীয়ে নিজেই ঘোষণা কৰিছে এই কথা। আৰু এই কোম্পানীটোৱে UKৰ আদালতত স্বীকাৰ কৰিছে ভেকচিন প্ৰস্তুতকাৰী এই কোম্পানীটোৱে। অৰ্থাৎ ইউনাইটেড কিংডমৰ এটা আদালতত স্বীকাৰ কৰিছে এই বিষয়ে। TTS অৰ্থাৎ থ্ৰম্বোচাইটোপেনিয়া চিণ্ড্ৰমৰ ফলত শৰীৰত তেজ গোট খায় আৰু ইয়াৰ লগতে ব্যক্তিজনৰ ষ্ট্ৰক বা হৃদযন্ত্ৰৰ বিফল সমস্যা হ'ব পাৰে। এই সন্দৰ্ভত ইউনাইটেড কিংডমৰ আদালতত চলিছে এক বিশেষ গোচৰ। আৰু কোভিচিল্ড এই ভেকচিন লোৱাৰ পিছতে মৃত্যু হোৱা পৰিয়ালৰ ব্যক্তিসকলে এতিয়া দাবী কৰিছে ক্ষতিপূৰণৰ। আৰু শীঘ্ৰেই এই সন্দৰ্ভত ভাৰততো ৰুজু হ'ব গোচৰ। এই সন্দৰ্ভত বৰ্তমান ইউনাইটেড কিংডমৰ আদালতত ইতিমধ্যে এই ভেকচিন নিৰ্মাণ কোম্পানীয়ে স্বীকাৰ কৰিছে আৰু তাৰপিছতে এতিয়া ভাৰততো এই বিষয়ে আদালতত গোচৰ ৰুজু হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যত হ'ব নেকি দুৰ্ভিক্ষ বা মহামাৰী? কিয়নো ৰাজ্যৰ বিভিন্ন প্ৰান্তত ফুলিছে বাঁহ আৰু বাঁহ ফুলাৰ লগে লগে চলিছে অচিন পোকৰ আতংক। পোকৰ তাণ্ডৱত খাব নোৱাৰা হৈছে, শুব নোৱাৰা হৈছে এতিয়া সাধাৰণ জনতা। পোকৰ তাণ্ডৱৰ পিছতেই খাব নোৱাৰা, শুব নোৱাৰাৰ দৰে অৱস্থা হৈছে মানুহৰ। আৰু এই অচিন পোকৰ বাবে আঁঠুৱাৰ তলতেই খাবলগীয়া হৈছে ভাত। ভয়ংকৰভাৱে বাঁহ ফুলাৰ হাৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পিছতেই ভয়ংকৰভাৱে বাঁহ ফুলাক লৈ আতংকিত হৈ পৰিছে বহু লোক। বিশেষকৈ অসমৰ জামুগুৰিহাটৰ বাঁহ ফুলাক লৈ আতংকিত হৈ পৰিছে এতিয়া স্থানীয় লোকসকল। আৰু এই ভয়ংকৰ বাঁহ ফুলা এনে কাৰ্যৰ পিছতেই এই অচিন পোকবিধৰ উপদ্ৰৱ বৃদ্ধি পাই আহিছে আৰু তাৰ পিছতেই চিন্তিত হৈ পৰিছে এতিয়া স্থানীয় ব্যক্তিসকল। বিশেষকৈ ক'ব লাগিব জামুগুৰিহাটৰ যি বাঁহ ফুলাৰ হাৰ, সেই হাৰ বৃদ্ধি পাইছে আৰু তাৰ পিছতেই এই পোকবিধ বৃদ্ধি পাইছে আৰু খাব নোৱাৰা, শুব নোৱাৰাৰ দৰে অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে এতিয়া স্থানীয় ব্যক্তিসকল। লগতে এইবাৰ দেশৰ কেইবাটাও বিমানবন্দৰ ধ্বংস কৰাৰ ভাবুকি দুৰ্বৃত্তৰ। পুনৰ আহিছে বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকি। ভাৰতৰ কেইবাটাও বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকি দিছে দুৰ্বৃত্তই। বোমাৰে উৰুৱাই দিয়া হ'ব গোৱা, জয়পুৰ, নাগপুৰকে ধৰি দেশৰ বহুতো বিমানবন্দৰ। আৰু এইদৰে ইমেইল যোগে ভাবুকি বাৰ্তা দুৰ্বৃত্তৰ ভাবুকিৰ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীক অৱগত কৰিছে বিমানবন্দৰ কৰ্তৃপক্ষই। আৰু ইয়াৰ লগে লগে আৰক্ষীয়ে সষ্টম হৈছে আৰু আৰক্ষী প্ৰশাসনৰ লোকসকলে বিমানবন্দৰসমূহত নিৰাপত্তা দিয়া দেখিবলৈ পোৱা গৈছে।
আৰু অধিক কটকটীয়া নিৰাপত্তা গঢ়ি তোলা হৈছে বিমানবন্দৰসমূহত আৰু বিমানবন্দৰত বৃদ্ধি কৰিছে নিৰাপত্তাৰক্ষী কিয়নো যোৱা দেওবাৰেও বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকি দিছিল দুৰ্বৃত্তই কলকাতাত আৰু পুনৰ আহিছে বিমানবন্দৰ উৰুৱাই দিয়াৰ ভাবুকি দেশৰ কেইবাটাও বিমানবন্দৰ বোমা দি অৰ্থাৎ বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি ইমেইল যোগে লগতে এক বিশেষ খবৰ আহি পৰিছে জেলৰ পৰা বেছি দিন চৰকাৰ চলাব নোৱাৰিব কেজৰিৱালে আৰু দৈনিক ইটোৰ পিছত সিটো বিপদ বাঢ়ি গৈছে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ পাছত পদত্যাগৰ দিন অধিক সময় পিছুৱাব নোৱাৰিব কেজৰিৱালে আৰু ইতিমধ্যে জেলৰ পৰা চৰকাৰ চলোৱাত বহু সমস্যাত পৰিছে কেজৰিৱাল আৰু জেলৰ পৰা চৰকাৰ চলোৱাটো আইনমতে বাধা নাই কিন্তু এয়া সম্ভৱপৰ হৈ উঠা নাই কেজৰিৱালৰ পক্ষে জেলৰ পৰা বেছি দিন চৰকাৰ চলাব নোৱাৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে কেজৰিৱালৰ আৰু খুব কম দিনৰ ভিতৰতে হয়তো কেজৰিৱালে পদত্যাগ কৰাৰ এক উমান পোৱা গৈছে